নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে ইনসাইট ইণ্ডিয়া ষ্টুডিঅ'ত মই সাজিদ লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতেই ঘোষণা হ'ব পাৰে পঞ্চায়ত নিৰ্বাচনৰ দিন। আজি এই পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা আছে। আজি উচ্চ ন্যায়ালয়ে দিব শুনানি। এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো, সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো। এই মুহূৰ্তত পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ'ব, আজি ঘোষণা হ'ব নেকি পঞ্চায়ত নিৰ্বাচনৰ দিন? ন্যায়ালয়ে দিব শুনানি। পঞ্চায়ত নিৰ্বাচনক লৈ আহিব পাৰে ডাঙৰ খবৰ। নিৰ্বাচনী অধিসূচনা জাৰিৰ বাবে চৰকাৰে লাভ কৰিব পাৰে অনুমতি। গুৱাহাটী উচ্চ ন্যায়ালয়ত পঞ্চায়ত নিৰ্বাচনক লৈ আজি চূড়ান্ত শুনানিৰ সম্ভাৱনা। মাজত মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতে আহিব পাৰে ডাঙৰ খবৰ। পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ খবৰ আহিব পাৰে কেইটামান মুহূৰ্তৰ ভিতৰতেই। ন্যায়ালয়ে অনুমতি দিলেই ঘোষণা হ'ব তাৰিখ। আজি এই পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা আছে। উচ্চ ন্যায়ালয়ৰ চূড়ান্ত শুনানিৰ পিছতহে জাৰি কৰিব নিৰ্বাচনী অধিসূচনা। উচ্চ ন্যায়ালয়ৰ চূড়ান্ত শুনানিৰ পিছত জাৰি কৰিব পাৰিব নিৰ্বাচনী অধিসূচনা। আমি জনাই গৈছো শেহতীয়া খবৰ, পঞ্চায়ত নিৰ্বাচনৰ দিন আজি ঘোষণা হ'ব পাৰে আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰত আহিব পাৰে ডাঙৰ খবৰ। পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ খবৰ অহাৰ সম্ভাৱনা আছে, কিয়নো আজি ন্যায়ালয়ে দিব শুনানি আৰু ন্যায়ালয়ে অনুমতি দিলেই ঘোষণা হ'ব তাৰিখ। উচ্চ ন্যায়ালয়ৰ চূড়ান্ত শুনানিৰ পিছতেই জাৰি কৰিব পাৰিব নিৰ্বাচনী অধিসূচনা। পঞ্চায়ত নিৰ্বাচনৰ দিনক লৈ জল্পনা কল্পনা অব্যাহত আছে। তাৰ মাজতেই আজি কেইটামান মুহূৰ্তৰ ভিতৰত আহিব পাৰে পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ খবৰ, কিয়নো ন্যায়ালয়ে অনুমতি দিলেই ঘোষণা হ'ব তাৰিখ। আজি উচ্চ ন্যায়ালয়ত পঞ্চায়ত নিৰ্বাচনক লৈ চূড়ান্ত শুনানিৰ সম্ভাৱনা আছে।